নমস্কাৰ, আপোনালোকক এক্সাম ক্ৰেকাৰ্ছলৈ স্বাগতম। মই চাহিদ হাজৰিকাই আজি আপোনালোকৰ মাজলৈ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ আৰ্টিকলবিলাক লৈ আনিছোঁ। আজি আমি পঢ়িব লগা টপিকবিলাক হৈছে সুপ্ৰিম কোৰ্ট অন EVM, মডেল কোড অফ কণ্ডাক্ট, পঞ্চায়ত এণ্ড আছাম, SCO আৰু ইণ্ডিয়া এণ্ড ইউনাইটেড নেশ্যন ৰিফৰ্ম। আপোনালোকে নিশ্চয় শুনি আছে যে সুপ্ৰিম কোৰ্টত কিছুদিনৰ আগতে এখন PIL দাখিল কৰা হৈছিলে আৰু সেই PILৰ উদ্দেশ্যটো আছিলে কি EVMৰ ওপৰত ৰিফৰ্ম অনা। তো ADR নামৰ এটা সংস্থা আছিলে, এই ADR নামৰ সংস্থাটোৱে এই PIL দাখিল কৰিছিলে সুপ্ৰিম কোৰ্টত। তো ADR কি কৈছিলে, ADR কৈছিলে যে ইয়াত যোনটো সুপ্ৰিম কোৰ্টত যোনটো 2017 চনত এটা ভাৰ্ডিক্ট আছিলে যে ভিভিপেটত যোনখন গ্লাছ লাগি থাকে এইখনক অপেক কৰিবলৈ, ADR ইয়াৰ এগেইনষ্টত কি আছে যে PIL দাখিল কৰিছিলে, ইয়াৰ গ্লাছখন ট্ৰেন্সপাৰেণ্ট কৰিব বাবে কৈছিলে। তাৰপাছত ADR আৰু দাবী কৰিছিলে PILৰ জৰিয়তে যে EVMৰ ব্যৱস্থাটো আঁতৰাই অল্ড যোনটো বেলট পেপাৰ আছে তালৈ যাবলৈ কৈছিলে। ইয়াৰ উপৰি কি কৈছিলে যে যি প্ৰিণ্টেড শ্লিপখন ওলায়, এইখন যি প্ৰিণ্টেড শ্লিপখন ওলায়, সেই প্ৰিণ্টেড শ্লিপখন 100% কি হ'ব লাগে, ভেৰিফাই হ'ব লাগে বুলি কৈছিলে। ঠিক আছে, আৰু ইভেন এনেকুৱাও কৈছিলে যে এই প্ৰিণ্টেড শ্লিপখন যেতিয়া ইয়াৰ পৰা ওলাই যাব, সেইখন এনেকুৱা ব্যৱস্থা হ'ব লাগে যাতে ইয়াৰ পৰা মানুহে নিজে হাতেৰে উলিয়াই এই তলৰ যোনটো বক্সটো তাত যাতে ভৰাই দিব পৰা হয়, তেনেকুৱা ব্যৱস্থা থাকিব লাগে। এনেধৰণে কি আছে দাবী কৰি কেইবাটাও এনেকুৱা দাবী লৈ PIL উত্থাপন কৰিছিলে। কিন্তু সুপ্ৰিম কোৰ্টে সেই PILৰ যোনখিনি দাবী আছিলে এই সকলোখিনিক ৰিজেক্ট কৰে। কিন্তু সুপ্ৰিম কোৰ্টে কিছুমান ছাজেশ্যন দিয়ে। তো কি সুপ্ৰিম কোৰ্টে ৰিজেক্ট কৰে চাওক। ৰিফিউজ পেটিশ্যনাৰ ছাজেশ্যন টু হেণ্ড অভাৰ পেপাৰ শ্লিপ ফ্ৰম ভিভিপেট ইউনিট টু ইলেক্টৰ্ছ। মানে কি কোৱা হৈছে যে যোনটো দাবী আছিলে যে ইয়াৰ পৰা যোনখন পেপাৰ তললৈ পৰি যাব, ADR কৈছিলে যে সেই পেপাৰখন তলত পৰিছে নে নাই পৰা কোনে জানে। তো ADR কৈছিলে যে পেপাৰখন মানুহে হাতেৰে পোৱাকে ইয়াত সোমোৱাৰ ব্যৱস্থা কৰিব লাগে। তো প্ৰথম কথা সুপ্ৰিম কোৰ্টে এইটো ৰিজেক্ট কৰিলে। তাৰপাছত কোনটো ক'লে ৰিজেক্ট কৰিলে যে যোনটো 100% যোনটো ভেৰিফিকেশ্যন আছে EVM আৰু ভিভিপেটৰ যোনটো 100% ভেৰিফিকেশ্যন, সেইটো কেতিয়াও সম্ভৱ নহয়, এইটো সময়ত সেইটো সম্ভৱ নহয় বুলি ক'লে। তো কিয় সম্ভৱ নহয় চাওক, বা কি 100% ভেৰিফিকেশ্যন, যে ইয়াত যিমানখিনি EVMত যিমানটা ভোট হয়, ধৰি লওক EVMত 1000টা ভোট হৈছে আৰু ভিভিপেটত সেই 1000খন কাৰ্ড আছে নে নাই তাক ভেৰিফাই কৰা, তেতিয়া কি হ'ল যে EVM আৰু ভিভিপেটৰ ভেৰিফাই হ'ব। কিন্তু এই বস্তু সম্ভৱ নহয়, কাৰণ এইটো কৰোঁতে বহুত সময় প্ৰয়োজন হ'ব আৰু ইলেকশ্যনবিলাক ডিলেজ হৈ যাব। EVM অনাৰ মেইন উদ্দেশ্যটো হৈছে ইলেকশ্যনৰ সময়টো ফাষ্ট কৰা। তো কাৰেণ্টলি কি কৰা হৈছে, সুপ্ৰিম কোৰ্টে কয় যে কাৰেণ্টলি 5% অফ EVM ভিভিপেট কাউণ্টছ আৰ ৰেণ্ডমলি ভেৰিফাইড ইন এনি গিভেন এছেম্বলি কনষ্টিটুৱেঞ্চি। মানে কি হৈছে যে ধৰি লওক ইয়াত এটা সমষ্টি আছে, এই সমষ্টিটোত 5টামান এনেকুৱা ৰেণ্ডমলি পলিং ষ্টেচনৰ পৰা 5টা EVM উঠাব আৰু ভিভিপেট উঠাব আৰু সিহঁতৰ ডাটাবিলাক মেটচ কৰিব। এই প্ৰক্ৰিয়াটো চলি আছে আৰু সুপ্ৰিম কোৰ্টে কৈছে যে এই প্ৰক্ৰিয়াটোত সুপ্ৰিম কোৰ্টে কোনো ধৰণৰ এতিয়ালৈকে বাধা বিঘিনি বা কোনো ধৰণৰ এনেকুৱা একো মাল প্ৰেক্টিচ পোৱা নাই। যদি কিবা পায় তেতিয়াহে কি হৈছে সুপ্ৰিম কোৰ্টে ইয়াৰ ওপৰত কিবা একশ্যন ল'ব, আদাৰৱাইজ লেজিছলেটিভ কাম এটাত জুডিচিয়াৰী ইণ্টাৰফেয়াৰ নকৰে বুলি সুপ্ৰিম কোৰ্টে এইটো স্পষ্টভাৱে কৈ দিছে। এই পেটিশ্যন যোনে দিছিলে তেওঁলোকৰ এই সকলোখিনি ৰিজেক্ট কৰাৰ পাছত সুপ্ৰিম কোৰ্টে দুটাকৈ কি কৰে যে ইম্পৰ্টেণ্ট ছাজেশ্যন দিয়ে। এটা কথা হৈছে যে সুপ্ৰিম কোৰ্টে কয় ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক যে যদি আপোনালোকে পাৰে তেতিয়াহ'লে ইলেক্ট্ৰনিক মেচিনৰ জৰিয়তে, যেনেকৈ বেংকত পইচা গণা ইলেক্ট্ৰনিক মেচিন আছে, ইলেক্ট্ৰনিক মেচিনৰ জৰিয়তে এই বাকচত যিমানখিনি আহি শ্লিপ পৰিলে সেইবিলাক কাউণ্ট কৰাৰ ব্যৱস্থা কৰিব। কিন্তু ইয়াত কিছুমান এনেকুৱা কথা ওলাইছে যে যোনখন শ্লিপ ওলায় সেই শ্লিপখন পইচাৰ নিচিনা ডাঠ নহয়, শ্লিপখন একেবাৰে পাতল হয়। গতিকে যদি মেচিনে কাউণ্ট কৰে তেতিয়াহ'লে সেই শ্লিপখন ফাটি যোৱাৰ বহুত বেছি সম্ভাৱনা থাকে। তো এনেদৰে কি আছে যে সুপ্ৰিম কোৰ্টে ক'লে। তাৰপিছত সুপ্ৰিম কোৰ্টে আৰু এটা ক'লে যে চিম্বল লোডিং ইউনিটৰ বিষয়ে ক'লে। তো চিম্বল লোডিং ইউনিট কি হ'ব চাওক, এইটো দেখিছে EVM হয়, EVMত ধৰি লওক যে A নামৰ পাৰ্টিটো 1 নম্বৰ পজিশ্যন আছে আৰু B নামৰ পাৰ্টিটোৰ 2 নম্বৰ পজিশ্যন আছে। এতিয়া কি কৰা হয় EVM বিলাক ভিভিপেটত চাওক যে ইয়াত A ধৰি লওক 100টা ভোট পালে, তো ভিভিপেটত সেইটো কেনেকৈ ছেভ থাকিব, বা EVMত সেইটো কেনেধৰণে ছেভ থাকিব। A নম্বৰৰ বাবে 100টা ভোট, ইয়াত কোনো দল নাথাকে, A নম্বৰৰ দলটোৰ বাবে নাথাকে, ইয়াত A নামৰ দলটোৰ বাবে নাথাকে, ইয়াত নম্বৰ ৱাইজ থাকিব যে 1 নম্বৰত এই EVMটোত 1 নম্বৰত যোনটো দল আছে সেই 1 নম্বৰটো 100টা ভোট পালে,
ঠিক তেনেকৈ 2 নম্বৰ যোনটো দল আছে সেই 2 নম্বৰটো 100টা ভোট পালে তেনেদৰে থাকিব জমা হয়। আৰু কি হৈছে যে এই গোটেইখিনি মানে 1 নম্বৰ প্ৰাৰ্থীজনে কিমানটা ভোট পালে, 2 নম্বৰ প্ৰাৰ্থীজনে কিমানটা ভোট পালে, এই ডাটাখিনি সুপ্ৰিম কোৰ্টে কৈছে যে 45 ডেইজলৈকে সঞ্চয় কৰি ৰাখিবলৈ কৈছে। আৰু ক'ত ৰাখিব এইটো, তাৰ ইউনিটটোৰ নামেই হৈছে কি, চিম্বল লোডিং ইউনিট। এটা ধৰক মেমৰি টাইপ, ইয়াতে কি হৈছে ডাটাখিনি সঞ্চয় ৰাখিব। আৰু পোষ্ট পুল চেকিং ইয়াত কৰিব পাৰিব। মানে কি যে যদি কোনোবা কেণ্ডিডেটে কোনোবা এটা সমষ্টিৰ, এইটো এটা সমষ্টি ধৰক, কোনোবা এজন কেণ্ডিডেটে ভাবিলে যে মোৰ ইয়াত মাল প্ৰেক্টিছ হৈছে, ইভিএম শেষ হৈছে, তো যদি এই কেণ্ডিডেটজনে বিচাৰে তেতিয়াহ'লে এই যোনটো ইভিএম আছে সেই ইভিএমটোৰ SLUত সোমাই থকা ডাটাবিলাক পৰৱৰ্তী পৰ্যায়ত কি কৰিব পাৰিব, চেক কৰিব পাৰিব, চাব পাৰিব। সেইবিলাকে গোটেইখিনি তেওঁ সমষ্টিত যিমানকেইটা ইভিএম আছে প্ৰত্যেকটো ইভিএমৰ নহয়, তেওঁ সমষ্টি কি হৈছে যে যিমানটা 5% ইভিএম লৈ মেলি তাত তেওঁ এই ডাটাবিলাক চাব পাৰিব। এইদৰে কি হৈছে যে সুপ্ৰিম কোৰ্টে এই ৰায়টোৰ জৰিয়তে ঘোষণা কৰে। এতিয়া সুপ্ৰিম কোৰ্টে ইভিএমৰ প্ৰায়ৰিটি কিয় ৰাখে, বা বেলট পেপাৰৰ যোনটো ব্যৱস্থা তাক কিয় নাকচ কৰে, তো ইয়াৰ কেইবাটাও কাৰণ আছে। ইভিএমৰ কেইবাটাও মানে ভাল পদক্ষেপ আছে, ইভিএমৰ মানে কেইবাটাও ভাল গুণ আছে। তো প্ৰথমটো হৈছে যে ইলিমিনেশ্যন অফ বুথ কেপচাৰিং। এতিয়া বুথ কেপচাৰিং মানে কি, যে ধৰি লওক কোনোবা এজন ব্যক্তি পুলিং ষ্টেচন তালৈ গৈছে, সেই পুলিং ষ্টেচনটোত ধৰক কোনোবা এটা পলিটিকেল পাৰ্টিৰ কিছুমান মাচুলমেন বা গুণ্ডা মানুহ আছে। তো সিহঁতি এই মানুহজনক ৰেষ্ট্ৰিক্ট কৰিব কোনোবা নিৰ্দিষ্ট এটা সিহঁতৰ অপজিশ্যনৰ পাৰ্টিক ভোট দিবলৈ। তো ইয়াকে কি বুলি কোৱা হ'ব, যে বুথ কেপচাৰিং বুলি কোৱা হয়। তো ইভিএমে সেই বুথ কেপচাৰিংটো বন্ধ কৰে। চক বুথ কেপচাৰিংটো এই মহিলাগৰাকীক দেখা পাইছে, এইজন সিহঁতে কি কৰিছে, যে এই মানুহটোৱে কি কৰিছে, এই মহিলাগৰাকীক বাধ্য কৰাইছে কোনোবা এটা নিৰ্দিষ্টত ভোট দিবলৈ। ইভিএমত কি কৰা হয়, ইভিএমত প্ৰতি মিনিটত কেৱল মাত্ৰ 4টাকৈ ভোট দিব পাৰি। কিন্তু বেলটত হ'লে কি হ'ব, যে আপুনি প্ৰতি মিনিটত এগালমান আপুনি এনেকুৱা আঙুঠা লগাব লাগে, তো এগালমান আপুনি চিন দিব পাৰে, ঠিক আছে। তো ইয়াৰ ফলত বেলটত কি হয় যে এই বুথ কেপচাৰিংটো সহজ হৈ পৰে। আৰু ইভিএমত কি কোৱা হৈছে যে এই বুথ কেপচাৰিংটো বহুত বেছি পৰিমাণে কমি গ'ল বুলি কোৱা হয়। ইলিমিনেশ্যন অফ ইনভেলিড পোল, চাওক এখন বেলট পেপাৰ। এতিয়া কোনোবা এজন ব্যক্তিয়ে যদি চিম্বলটোত এনেকুৱা পজিশ্যনত ভোট দিয়ে য'ত নেকি বিজেপি পৰিছে নে কংগ্ৰেছ পৰিছে একো ধৰিব নোৱাৰি, ইনভেলিড পোল, এই ইনভেলিড পোলটো নোহোৱা কৰিব পাৰি। ইয়াৰ উপৰি এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্স আছে। এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্স মানে কি, চাওক ইভিএমত কাউণ্ট কৰিবলৈ সহজ হয়, এইবিলাক কাউণ্ট কৰিবলৈ যিমান দিগদাৰ ইভিএমত কাউণ্ট কৰিবলৈ সহজ হয়। আৰু সহজ হোৱাৰ বাবে কি হ'ল, যে প্ৰথম কথা কাউণ্টিং প্ৰচেছটো সহজ হ'ল আৰু মিনিমাইজ কমিলে। ইভেন মই যে কৈছিলোঁ আপোনালোকক যে এটা সমষ্টিৰ 5টাকৈ ইভিএম প্ৰৱৰ্তন পৰ্যায়ত, এই যে সুপ্ৰিম কোৰ্টে ক'লে এই কথাটো যে 100% ভেৰিফিকেশ্যন নহয়, কিন্তু 5% প্ৰত্যেকটো সমষ্টিৰে 5% কি হৈছে যে, বা 5টাকৈ এনেকুৱা ইভিএম এটা সমষ্টিৰ 5টাকৈ এনেকুৱা পুলিং চেণ্টাৰৰ ইভিএম কোনোবাই যদি বিচাৰে, তেতিয়াহ'লে তাক কোনোবাই যদি বিচাৰে নহয়, ইলেকশ্যনৰ পাছত এনেকুৱা 5টাকৈ ইভিএম আৰু ভিভিপেটৰ লগত কি কৰা হয়, যে মই ক'লোঁ এইকেইটাক মেটচ কৰোৱা হয়, মিলিছে নে নাই মিলোৱা। প্ৰত্যেকটো সমষ্টিৰে ৰেণ্ডমলি উঠোৱা হয়, এটা সমষ্টিৰ 5টা পুলিং ষ্টেচনৰ পৰা 5টা ইভিএম উঠোৱা হয় আৰু সিহঁতক ভিভিপেটৰ সৈতে মেটচ কৰোৱা হয়। আৰু এনেদৰে সমীক্ষা কৰোঁতে আজিলৈকে 41,629টা এনেকুৱা ৰেণ্ডম ভেৰিফিকেশ্যন কৰিছে, কিন্তু তাত কোনো ধৰণৰ মিছমেটচ পোৱা নাই। এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্স হৈছে আৰু ইক' ফ্ৰেণ্ডলি হয়। ইক' ফ্ৰেণ্ডলি কেনেকৈ, ধৰক লেছ পেপাৰ ইউজ হ'ব, ইয়াতো বহুত বেছি পেপাৰ ইউজ হ'ব। তো কি হৈছে যে ইক' ফ্ৰেণ্ডলি হয়, আৰু সেইটো কাৰণে ইভিএমৰ গুৰুত্বতা বেলট পেপাৰতকৈ বেছি। কিন্তু এতিয়া ইভিএমৰ অকল গুৰুত্বতাই আছে বা ইভিএমৰ কোনো প্ৰব্লেম নাই তেনেকুৱা নহয়, ইভিএমৰ কিছুমান ইছ্যু আছে। তো প্ৰথম ইছ্যুটো হৈছে পটেঞ্চিয়েল ভালনাৰেবিলিটিজ, ডেট ইজ ইভিএমো এটা কি হয়, মোৰ লেছ ইলেক্ট্ৰনিক মেচিন হয়, আৰু প্ৰত্যেকটো ইলেক্ট্ৰনিক মেচিনৰ কিবা নহয় কিবা লুপ হল থাকে, আৰু সেই লুপ হলত ইভিএম শেষ হোৱাৰো কি আছে, পচিবিলিটিজ আছে। এইটো ডিনাই কৰিব নোৱাৰি যে নাই বুলি, মাইক্ৰ' লেভেলতে হওক বা মেক্ৰ' লেভেলতে হওক আছে। লিমিটেশ্যন অফ কাৰেণ্ট চেম্পল চাইজ, চাওক সুপ্ৰিম কোৰ্টে যোনটো কথা ক'লে যে প্ৰত্যেকটো সমষ্টিৰ কেৱল মাত্ৰ 5টাকৈ পুলিং ষ্টেচনৰ পৰা ইভিএম লৈ তাক ভেৰিফাই কৰিব, সেইটো কোনো চাইণ্টিফিক ডাটা নহয় যে 5টাই কিয়, তাতকৈ বেছিও হ'ব পাৰিলেহেঁতেন। তো তাত অলপ কি আছে যে লিমিটেশ্যন আছে। The sample size for matching of the EVM count with VVPAT slip at present is 5 per assembly constituency. This is not based on any scientific criteria. May fail to detect defective EVM during counting. Lack of accessibility. So বহুত মানুহে ইভিএমত ভোট দিব নাজানে, আৰু তেওঁলোকে কি কৰে তেওঁলোকে ভুলতে এই 1 নম্বৰ পজিশ্যনতে ভোট দি থৈ আহে।
বা কোনোবা বেলেগ এটা পজিশ্যনতে ভোট দি থৈ আহে যোনটো নিজৰ প্ৰাৰ্থীজনক দিব নোৱাৰে। হাই কষ্ট, ইভিএমৰ কষ্টটো বহুত বেছি হয়। তো ইয়াত এটা ডাটা দিয়া আছে, আপোনালোকে চাব পাৰে যে ফৰ কণ্ডাক্টিং ইলেকশ্যন দ্য কমিশ্যন এক্সপেক্ট ডেট এ টোটেল অফ ৰুপিজ ইমানটো 9,284 crore will be needed for procurement of EVM and VVPAT. 9,000 crore টকা অকল EVM, 9,000 crore টকা অকল VVPAT ক্ৰয় কৰোঁতে খৰচ হয় ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ। তো এনেকুৱাখিনি কিছুমান প্ৰব্লেম আছে ইভিএমৰ সৈতে। এতিয়া ইভিএমৰ ইভলিউশ্যনটো কেতিয়া হৈছিলে যে ইভিএম ইণ্ট্ৰডিউচ কৰা হৈছিলে 1982 ইন দ্য এছেম্বলি কনষ্টিটুৱেঞ্চি অফ পাৰাভুৰ কেৰেলা। মনত ৰাখিব এইটো কথা, এইটো এক্সামত সোধা দেখা যায়। আৰু দে ৱেৰ ডেপ্লয়ড ইন অল বুথ ডিউৰিং দ্য এছেম্বলি ইলেকশ্যন অফ তামিলনাডু, কেৰেলা, পণ্ডিচেৰী, ৱেষ্ট বেংগল ইন 2001 আৰু 2004 জেনেৰেল এছেম্বলি মানে জেনেৰেল ইলেকশ্যনছ টু দ্য লোকসভা ইভিএম ৱেৰ ইউজড ইন অল 543 কনষ্টিটুৱেঞ্চি। 2004ৰ পৰা লোকসভা ইলেকশ্যনত সকলো মানে সমষ্টিতে ব্যৱহাৰ কৰা হয় ইভিএম। আৰু 2019ৰ পৰা ইভিএমৰ সৈতে ভিভিপেটক কি কৰা হয় 100% মেটচ কৰোৱা হয়, মানে 100% লগাই দিয়া হয় ইভিএম আৰু ভিভিপেটক। এতিয়া ভিভিপেটৰ প্ৰথম ফুল ফৰ্মটো সোধে আপোনালোকৰ এক্সামত যে ভোটাৰ ভেৰিয়েবল পেপাৰ অডিট ট্ৰায়েল হয়। আৰু ইট ইজ এন ইণ্ডিপেণ্ডেণ্ট ছিষ্টেম ডেট কনচিষ্ট অফ 2 পাৰ্ট। এই দুটা পাৰ্ট থাকে, এটা হৈছে ভিভিপেট ছিষ্টেম ডিছপ্লে ইউনিট আৰু এটা হৈছে ভিভিপেট প্ৰিণ্টাৰ, য'ৰ পৰা প্ৰিণ্ট হৈ ওলাই আহে আৰু য'ৰ পৰা সেই কাগজখন দেখা পোৱা যায়। এটেচটোৱে ইলেক্ট্ৰনিক ভোটিং মেচিন ইভিএমৰ সৈতে কানেক্ট কৰা হয়। এইখিনি কথা মই ক'লোৱে। আৰু প্ৰথমবাৰ কেতিয়া ইউজ কৰা হৈছিলে 2013ত ইউজ কৰা হৈছিলে নাগালেণ্ডত, নক্স এণ্ড কনষ্টিটুৱেঞ্চি ইয়াত ইউজ কৰা হৈছিলে। আৰু 2019 চনৰ পৰা লোকসভা ইলেকশ্যনত ইয়াত ইউজ কৰা হয়। এইখিনি কথা মনত ৰাখিব ইভিএম আৰু ভিভিপেটৰ কেনেকৈ ইভলিউশ্যন হ'ল। ইয়াত এতিয়া দুটাকৈ কুৱেশ্যন ৰখা হৈছে ইলেকশ্যনৰ ওপৰত, যে ইয়াত কি কোৱা হৈছে প্ৰথমতে চাওক, কনচিডাৰ ফলোয়িং ষ্টেটমেণ্ট উইথ ৰিফাৰেঞ্চ দ্য বাই ইলেকশ্যন। বাই ইলেকশ্যন মানে কি, যে এবাৰ ইলেকশ্যন হৈ যোৱাৰ পাছত যদি কেণ্ডিডেটজনৰ নিজৰ দল সলনি কৰে বা কেণ্ডিডেটজনৰ যদি মৃত্যু হয়, তেনেকুৱা পৰিপ্ৰেক্ষিতত কি হয় যে বাই ইলেকশ্যন পতা হয়। তো বাই ইলেকশ্যনৰ কথা ক্ষেত্ৰত কোনকেইটা ইয়াত প্ৰভিজন দিয়া আছে চাওক। দ্য প্ৰভিজন ফৰ দ্য ইলেকশ্যনছ আৰ মেনশ্যন ইন দ্য আৰ্টিকল 325 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। আৰ্টিকল 325ত বাই ইলেকশ্যনৰ কথা কোনো ধৰণৰ উল্লেখ নাই, গতিকে 1 নম্বৰ অপশ্যনটো নহয়। গতিকে 1 নম্বৰ অপশ্যনটো আপোনালোকে কাটি দিব পাৰে, এইটো কাটিব পাৰে, এইটো কাটিব পাৰে, এইটো কাটিব পাৰে, আল্টিমেটলি কোনটো বাচি থাকিলে 2 and 3 ইয়াৰ শুদ্ধ উত্তৰ হ'ব। ইয়াৰ নেক্সট কুৱেশ্যনটো আপোনালোকে কৰিবলৈ চেষ্টা কৰিব আৰু যদি পাৰে কমেণ্ট বক্সত জনাব। তাৰ পাছৰ নিউজটো চাওক। তাৰ পাছৰ নিউজটো আছে মডেল কোড অফ কণ্ডাক্টৰ ওপৰত। মডেল কোড অফ কণ্ডাক্টৰ বিষয়ে পঢ়িবলৈ যোৱাৰ আগতে মই এটা সৰু ঘোষণা কৰিব বিচাৰোঁ যে এক্সাম ক্ৰেকাৰ্ছত অহা 6 মে'ৰ পৰা ADR বাবে এটা নতুনকৈ বেটছ আৰম্ভ কৰা হ'ব। আৰু অলৰেডি এক্সাম ক্ৰেকাৰত দুটাকৈ বেটছ চলি আছে, এটা হৈছে APSC CDPOৰ বাবে আৰু এটা হৈছে অসম টেটৰ বাবে। ইভেন অসম টেটৰ বাবে যদি কোনোবাই পেডাগোগিক কোৰ্চটো এক্সট্ৰাকৈ ল'ব বিচাৰে তেওঁ এই নম্বৰটোত যোগাযোগ কৰি কোৰ্চবিলাক এভেইল কৰিব পাৰিব। চাওক এতিয়া আমি মডেল কোড অফ কণ্ডাক্টৰ বিষয়ে পঢ়োঁ। এতিয়া চাওক 141টা কেছেছ 141 কেছেছ অফ মডেল কোড ভায়লেশ্যন ৰিপৰ্টেড ইন দ্য ষ্টেট। এইটো নিউজত আছিলে আৰু সেইটো কাৰণে মডেল কোড অফ কণ্ডাক্টৰ বিষয়ে মই ইয়াত লৈ আনিছোঁ। 170 crore চিজ। মডেল কোড অফ কণ্ডাক্ট কি হয়? প্ৰথম কথা, ইট ইজ এ ছেট অফ ৰুলছ কোনে দিয়ে, ফ'ৰ্চ বাই দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া টু গেৰাণ্টি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন ইন দ্য কাউণ্ট্ৰি। আমাৰ দেশত ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হ'বৰ বাবে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কিছুমান ৰুলছ উলিয়ায়, সেইবিলাকক কি বুলি কোৱা হয়, মডেল কোড অফ কণ্ডাক্ট বুলি কোৱা হয়। মডেল কোড অফ কণ্ডাক্ট কেতিয়াৰ পৰা ইনফৰ্চমেণ্ট, আগতে কৈ লওঁ যে মডেল কোড অফ কণ্ডাক্টত কি আছে, কিছুমান ৰুলছ মানে কি, কিছুমান ডুজ এণ্ড ডু নট, মানে এইখিনি কৰিব পাৰিব, এইখিনি কৰিব নোৱাৰে, ইমানখিনিৰ ভিতৰত কৰিব পাৰিব, ইমানখিনিৰ ওপৰত কৰিব নোৱাৰে। যদি এইখিনিলৈ যায় তেতিয়াহ'লে কি হ'ব, তেওঁৰ ইলেকশ্যন কেণ্ডিডেটছৰ কেঞ্চেল হোৱাৰো কি আছে পচিবিলিটিছ থাকে। ডেট অফ ইনফৰ্চমেণ্ট কি হয়, যে মডেল কোড অফ কণ্ডাক্ট কোনদিনাখন বা লাগে, যোনদিনাখনৰ ইলেকশ্যনৰ শ্বেডিউল এনাউন্স কৰা হয় আৰু কেতিয়ালৈকে থাকিব, যেতিয়ালৈকে ৰিজাল্ট ডিক্লেয়াৰ কৰা হয়, সেইদিনাখনলৈকে কি হয় যে মডেল কোড অফ কণ্ডাক্ট থাকে। এতিয়া মডেল কোড অফ কণ্ডাক্টৰ লগত কিছুমান ইছ্যু আছে। এনেকুৱা ধৰণৰ ইছ্যু আছে চব। প্ৰথমটো হৈছে ইনফৰ্চমেণ্ট ইছ্যু, যে মডেল কোড অফ কণ্ডাক্ট কোনো ধৰণৰ ল'ৰ জৰিয়তে ইনফৰ্চমেণ্ট নহয়। আৰু লেক অফ লিগেল বেকিং ফৰ দ্য MCC raises question about its effectiveness and ability of the election commission। চাওক, কোনো ধৰণৰ ল নাই
ল নাই যদি কি নহয় যে মডেল কোড অফ কণ্ডাক্ট কোনোৱে ভায়োলেট কৰিছে এইটো কি নহয় যে ক্ৰাইম নহয়গে ডেটছ ৱাই কি হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যোনজন কেণ্ডিডেটে মডেল কোড অফ কণ্ডাক্ট ভায়োলেট কৰিব তেওঁৰ এগেইনষ্টত কি আছে পদক্ষেপ ল'ব নোৱাৰে নিউ ফৰ্মছ অফ ইলেক্টৰেল মাল প্ৰেক্টিছক মডেল কোড অফ কণ্ডাক্টৰ জৰিয়তে কি কৰা হয় যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কয় যে কোনোবাজন কেণ্ডিডেটে ইলেকশ্যন ঘোষণা কৰা এই সময়ছোৱাত কোনো ইলেকশ্যন ডেট ঘোষণা কৰাৰ পাছত কোনো ধৰণৰ আঁচনি বিলাব নোৱাৰে ঠিক আছে কোনো নতুন আঁচনি দিব নোৱাৰে ঠিক আছে পলিটিচিয়ানজনে ফিজিকেলি কোনো ধৰণৰ ঘোষণা নকৰিব পাৰে আঁচনিৰ কিন্তু কি আছে যে তেওঁক বেক কৰা যিমানখিনি তেওঁ ছাপৰ্টাৰ আছে সেইখিনিয়েতো ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ আঁচনিৰ কথা ক'ব পাৰে বিভিন্ন ধৰণৰ মাল প্ৰেক্টিছ কৰিব পাৰে কিন্তু সেই অনলাইন যোনবিলাক আজিকালি ছ'চিয়েল মিডিয়াৰ জৰিয়তে যোনবিলাক নতুন নতুনকৈ মাল প্ৰেক্টিছ ইমাৰ্জ হৈছে সেইখিনিৰ এগেইনষ্টত পদক্ষেপ ল'বলৈ কি আছে যে MCC সক্ষম নহয় তেনেকুৱা কিছুমান ইছ্যু আছে ইয়াৰ উপৰি উইক ৰেছপন্স এণ্ড ডিলেড একশ্যন চাওক যিমানবিলাক ডাঙৰ ডাঙৰ বাগা বাগা নেতা আছে তেওঁলোকৰ এগেইনষ্টত যেনে কোনো মুখ্যমন্ত্ৰী হওক কোনো প্ৰধানমন্ত্ৰী হওক তেওঁলোকো কেতিয়াবা এতিয়া ধৰক নৰেন্দ্ৰ মোদী এগেইনষ্টত এটা নিউজ ওলাইছে যে নৰেন্দ্ৰ মোদীয়ে মডেল কোড অফ কণ্ডাক্ট ভায়োলেট কৰিছে অপজিশ্যনে কোড আনিছে যদি তেওঁ সঁচাকৈ কৰিছে তথাপিও কি আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই তেনেকুৱা বাগা বাগা নেতাসকলৰ বিপক্ষে কোনো ধৰণৰ কি নহয় একশ্যন নলয় লেক অফ পাৱাৰ টু ডিছকুৱালিফাই কেণ্ডিডেট মই কৈছোঁ কোনো ধৰণৰ কি নহয় যে ইনফৰ্চেবল বাই ল নহয় তো সেইটো কাৰণে ডিছকুৱালিফাই কৰিব নোৱাৰে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কি কৰিব পাৰে যোনজনে MCC ভায়োলেট কৰে তেওঁৰ এগেইনষ্টত কেছ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে অন্য ইনষ্টিটিউশ্যনত গৈ ইনএবিলিটি টু ডি ৰেজিষ্টাৰ দ্য পলিটিকেল পাৰ্টিজ যোনবোৰ পাৰ্টীয়ে মডেল কোড অফ কণ্ডাক্ট ভায়োলেট কৰিছে সেই পাৰ্টিটো কি কৰিব নোৱাৰে ডি ৰেজিষ্টাৰ কৰিব নোৱাৰে এইখিনি সক্ষমতা নাই আৰু সেইটো কাৰণে মডেল কোড অফ কণ্ডাক্টক বহুতে সমালোচনা কৰা দেখা যায় চ' মডেল কোড অফ কণ্ডাক্টৰ ওপৰত ভিত্তি কৰি এইটো এটা কুৱেশ্যন অনা হৈছে ইয়াত কি কোৱা হৈছে যে দ্য কোড অফ কণ্ডাক্ট ডাজ নট হেভ এনি ষ্টেটৰী বেচিছ এইটো শুদ্ধ হয় দ্য মডেল কোড অফ কণ্ডাক্ট কমছ ইন টু ফ'ৰ্চ ইমিডিয়েটলি on announcement of the election schedule by the commission এটো শুদ্ধ হয় the objective of the MCC is to ensure the party in power is not able to use public money এটো শুদ্ধ হয় গতিকে ইয়াৰ উত্তৰ কি হ'ব all of the above বা all are correct এই কুৱেশ্যনটো আপোনালোকে কৰিবলৈ চেষ্টা কৰিব ইয়াৰ কুৱেশ্যন ফেক্ট অনা হৈছে যে MCC কেতিয়াৰ পৰা অনা হৈছিল এই গোটেই কথাখিনি ইয়াত আছে তাৰ পাছৰ নিউজটো হৈছে ইউনাইটেড নেশ্যন আৰু আজি ট্ৰিবিউনত আহিছিলে নিউজটো যে মেকিং UNGA মোৰ এফেক্টিভ কান বি ডাইভৰ্চ ফ্ৰম UNSC ৰিফৰ্ম UNGA বা UNSC আমি ছিংগুলকৈ পঢ়াটোৱে আমি ডাইৰেক্ট ইউএনৰ বিষয়ে পঢ়োঁ যে ইউএনৰ ৰিফৰ্ম কিয় প্ৰয়োজন হয় বা ইণ্ডিয়াই কিয় বাৰে বাৰে ইউনাইটেড নেশ্যনৰ ৰিফৰ্মটোক দাবী কৰে তাৰ আগতে আমি চাই লওঁ যে ইউনাইটেড নেশ্যনৰ ষ্ট্ৰাকচাৰকেইটা চাওক ইউনাইটেড নেশ্যনৰ 5টা প্ৰিন্সিপাল অৰ্গেন আছে তাৰ ভিতৰত প্ৰথমটো হৈছে জেনেৰেল এছেম্বলি আছে আৰু জেনেৰেল এছেম্বলিত কি আছে যে 193টা মেম্বাৰ ষ্টেট আছে ইয়াৰ জেনেৰেল এছেম্বলিত তাৰপিছত এটা হৈছে ছিকিউৰিটি কাউন্সিল আৰু এই ছিকিউৰিটি কাউন্সিলটোক কিমান মেম্বাৰ আছে টোটেল 15 মেম্বাৰ আছে আৰু ইয়াতে P5 কাউণ্ট্ৰি আছে যাৰ ওচৰত কি আছে যে ভেটো পাৱাৰ আছে যেনে চাইনা ফ্ৰান্স ৰাছিয়া UK এণ্ড US তাৰপিছত আৰু কিছুমান আছে যেনে সিহঁতৰ ছেক্ৰেটেৰিয়েট আছে কোৰ্ট অফ জাষ্টিচ আছে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ আছে আৰু ইক'চক আছে তো এইখিনি সিহঁতৰ অৰ্গেন হয় তো আজি আমি অৰ্গেনবিলাকৰ বিষয়ে নপঢ়োঁ কিন্তু কিয় ইউনাইটেড নেশ্যনত ৰিফৰ্মৰ প্ৰয়োজন আছে বা ইণ্ডিয়াই কিয় ৰিফৰ্মৰ দাবী কৰে এইখিনিৰ বিষয়ে পঢ়িম চাওক প্ৰথম কথা নন ৰিপ্ৰেজেণ্টেটিভ কাউন্সিল মেম্বাৰশ্বিপ ইয়াৰ মিনিংটো কি চাওক যেতিয়া ইউনাইটেড নেশ্যন ফাউণ্ড হৈছিলে 1945ত তেতিয়া এই কাউন্সিলখনত 11 মেম্বাৰ্ছ আউট অফ দ্য টোটেল UN মেম্বাৰশ্বিপ 51 মানে মই কি কৈছোঁ চাওক 51খন কাউণ্ট্ৰি 11খন কাউণ্ট্ৰি কি আছিলে যে কাউন্সিল কনচিষ্ট অফ 11 মেম্বাৰ কাউন্সিলখনত 11 মেম্বাৰ আছিলে 51খন কাউণ্ট্ৰিৰ ভিতৰত আজিৰ দিনত কি হৈছে যোনটো তেতিয়া কি আছিলে যে 22% আছিলে আজিৰ দিনত কি হৈছে চাওক টোটেল মেম্বাৰ হৈছে 193 কিন্তু তাৰ ভিতৰত এই যি UNSC কাউন্সিল আছে তাত কিমান মেম্বাৰ হ'ব পাৰে মাত্ৰ 15জন সদস্যই হ'ব পাৰে 15খন দেশৰ পৰাহে কেণ্ডিডেট যাব পাৰে যোনটো বৰ্তমান কি হৈছে 8% হয় ঠিক আছে সেইটো কাৰণে কি হৈছে যে UNSCত ৰিফৰ্মৰ প্ৰয়োজন আছে বুলি কয় ইয়াৰ উপৰি অন্যটো হৈছে কণ্টিনিউং প্ৰিভিলেজ মানে কি চাওক অতীজৰে পৰা ডেট ইজ 76 years 1945ৰ পৰাই কি হৈছে কেৱল মাত্ৰ এই 5খন কাউণ্ট্ৰি
চাইনা, ফ্ৰান্স, ৰাছিয়া সিহঁতে কি হৈছে যে ভেটৰ জৰিয়তে এটা এক্সেছ পাৱাৰ এটা বা প্ৰিভিলেজ এটা সিহঁতে এনজয় কৰি আছে, যোনটো বাকী কাউণ্ট্ৰিবিলাকে পোৱা নাই। ইণ্ডিয়া, জাপান এইবিলাক কাউণ্ট্ৰিয়ে পোৱা নাই কণ্টিনিউং প্ৰিভিলেজ। তো এইটোৰ বাবেও কি হৈছে, UNSC বিকম আনডেমক্ৰেটিক হৈ গৈছে। ইনবেলেঞ্চ পাৱাৰ মানে কি চাওক, যে ইউৰোপ য'ত বিয়েৰলি ৱৰ্ল্ডৰ 5% পপুলেশ্যন আছে, আৰু বা ইউৰোপে still control 33% of the seat in any given year. UNSC বা ইউএনৰ কি আছে যে 33% চিট কোনে দখল কৰি আছে, ইউৰোপে দখল কৰি আছে, য'ত কি আছে যে দেশৰ সমগ্ৰ বিশ্বৰ মাত্ৰ 5% জনসাধাৰণ আছে, 5% মাত্ৰ জনসংখ্যা আছে। এছিয়াৰ নিচিনা দেশত য'ত বিশ্বৰ সৰ্বাধিক জনসংখ্যা, তেনেকুৱা দেশৰ ৰিপ্ৰেজেণ্টেশ্যন একেবাৰে কম হয়। মোৰ ফাইনেন্সিয়েল কণ্ট্ৰিবিউশ্যন অফ নন পাৰ্মানেণ্ট মেম্বাৰ্ছ, যেনেকৈ ধৰক জাপান, জাৰ্মানী এইবিলাকে ছেকেণ্ড এণ্ড থাৰ্ড লাৰ্জেষ্ট কণ্ট্ৰিবিউটাৰ হয় টু দ্য UN বাজেট। ষ্টিল কি আছে যে সিহঁতি সোমাব পৰা নাই, আৰু সেইটো কাৰণে কি আছে যে বাৰে বাৰে দাবী কৰা হয় UNSC ৰিফৰ্ম কৰিবলৈ। তাৰ নেক্সট আৰ্টিকলটো হৈছে চাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন, ডেট ইজ SCO। 25 এপ্ৰিলহে কি হয় যে SCO এখন মিটিং হয়। এনেকুৱা নহয় সিহঁতৰ এনুৱেল ছামিট নহয় বা বাইএনুৱেল ছামিট নহয়, এইটো মাত্ৰ সিহঁতৰ ডিফেন্স লেভেলৰ মিটিং হৈছিলে। ইণ্ডিয়াৰ ডিফেন্স ছেক্ৰেটাৰী গিৰিধৰ আৰমানে ডাঙৰীয়া আৰু SCOৰ ডিফেন্স মিনিষ্টাৰ ক'ত আছে, কাজাকিস্তানত লগ হৈছিলে। আৰু সিহঁতি কি কৰে যে ইমফেচাইজ অন দ্য নিড টু এডপ্ট এ জিৰ' টলাৰেঞ্চ এপ্ৰ'চ টুৱাৰ্ডছ টেৰৰিজিম ফৰ প্ৰস্পেৰিটি এণ্ড ডেভেলপমেণ্ট। তো এইখিনিৰ ওপৰত আলোচনা চলে। তো আমি এতিয়া চাই লওঁ ভালকৈ SCO হয় কি। চাওক, SCO যাৰ ফুল মিনিংটো হৈছে চাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন, আৰু SCO গঠন হৈছিলে কেতিয়া, 2001ত এট দ্য চাংঘাই ছামিট। বাই তেতিয়া কোন কোন আছিলে মেম্বাৰ, কাজাকিস্তান, চাইনা, কিৰ্গিস্তান, ৰাছিয়া, তাজাকিস্তান আৰু উজবেকিস্তান। 2001ত এইখিনি আছিলে, আৰু পৰৱৰ্তী পৰ্যায়ত ইণ্ডিয়া, পাকিস্তান, ইৰাণ এইখিনিও কি হয় যে SCOৰ মেম্বাৰ হয়। ইট ইজ এ পাৰ্মানেণ্ট ইণ্টাৰ গভৰ্ণমেণ্টেল ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন হয়। 9 মেম্বাৰ কাউণ্ট্ৰি আছে, 3 অবজাৰ্ভাৰ ষ্টেট আছে, আৰু 6খন দেশ ডায়লগ পাৰ্টনাৰ হিচাপে আছে। অফিচিয়েল লেংগুৱেজ কি আছে, ৰাছিয়া আৰু চাইনা। তো ইয়াৰ পৰা আপোনালোকে গম পাব এটা বস্তু অনুমান কৰিব পাৰিব যে SCOত মেইনলি ডমিনেণ্ট কাৰ চলে, ৰাছিয়াৰ ডমিনেঞ্চ চলে আৰু চাইনাৰ ডমিনেঞ্চ চলে। আৰু যেতিয়া SCOত চাইনাই ইণ্ডিয়াক যেতিয়া মেম্বাৰশ্বিপ দিলে, তাৰ পাছতেই ৰাছিয়া আৰু চাইনাৰ মাজৰ এই প্ৰক্সিমিটিটোক কাৰ্টেল কৰিবৰ বাবে চাইনাই কি কৰিলে, পাকিস্তানকো ইয়াত এণ্ট্ৰি দিলে, আৰু এনেদৰে ইণ্ডিয়া আৰু পাকিস্তানৰ এণ্ট্ৰি হয়। আৰু সিহঁতৰ গ'ল কি, SCOৰ মেইন গ'লটো কি হৈছে, ষ্ট্ৰেংথেনিং মিউচুৱেল কনফিডেন্স এণ্ড গুড নাইবাৰলি ৰিলেশ্যন এমং দ্য মেম্বাৰ কাউণ্ট্ৰিজ। এইখিনি হৈ গ'ল প্ৰিলিমছ প্ৰস্পেক্টিভৰ পৰা SCOৰ বিষয়ে। এতিয়া SCOৰ ছিগনিফিকেঞ্চ কি আছে ইণ্ডিয়ালৈ চাওক। প্ৰথমটো হৈছে জিঅ' পলিটিকেল ছিগনিফিকেঞ্চ আছে, প্ৰমোটাৰ অফ এ মাল্টিলেটাৰেল গ্ল'বেল অৰ্ডাৰ এজ ৱেল এজ হেল্প টু প্ৰেক্টিচ ষ্ট্ৰেটেজিক অট'নমি। তো ইণ্ডিয়া যদি এইফালে পাৰ্ট অফ কোৱাড হয়, এইফালে কি হয়, পাৰ্ট অফ SCO হয়। ইকনমিক, তো ইকনমিক এনেকুৱা ধৰণৰ যে ইয়াত চাওক কিৰ্গিস্তান, তুৰ্কমেনিস্তান এই কাউণ্ট্ৰিবিলাক সোমাই আছে। আৰু ইয়াৰ ফলত কি হৈছে যে ইণ্ডিয়াৰ চেণ্ট্ৰেল এছিয়ালৈ এক্সেচিবিলিটি বাঢ়ি গৈছে, কাৰণ চেণ্ট্ৰেল এছিয়াৰ ৰিচ হয় ইন আইৰণ অ'ৰ, মিনাৰেল গেছ, ইউৰেনিয়াম, ইটিচি। কাউণ্টাৰ টেৰৰিজিম, তো আপোনালোকে দেখিলেই যে ইয়াত যোনখন ডিফেন্স লেভেলৰ মিটিং হ'ল, তাত ক'ত এমফেচাইজ কৰা হ'ল, জিৰ' টলাৰেঞ্চ এপ্ৰ'চ টুৱাৰ্ডছ টেৰৰিজিম। গতিকে টেৰৰিজিমৰ এগেইনষ্টত SCO কিছুমান পদক্ষেপ লয়, যেনে ধৰক এটা ৰেটছ, ৰিজনেল এণ্টি টেৰৰিষ্ট ষ্ট্ৰাকচাৰ। গতিকে SCOৰ কোঅপাৰেশ্যনটো এণ্টি টেৰৰিজিম এক্টিভিটিৰ বাবে বা ড্ৰাগ ট্ৰেফিকিং এক্টিভিটিৰ এগেইনষ্টত কি হৈছে যে থিয় দিয়ে, আৰু সেইটো ইণ্ডিয়াৰ বাবে হেল্পফুল হয়। কানেক্টিভিটি, গিভ ব'ষ্ট টু প্ৰজেক্টছ লাইক ছাভাৰ পৰ্ট, ইণ্টাৰনেশ্যনেল নৰ্থ চাউথ ট্ৰেন্সপৰ্ট কৰিডৰ, তাপি পাইপলাইন, ETC এইবিলাকৰ কাৰণে কি হয় যে SCOটো বিকম মাছ মোৰ ছিগনিফিকেণ্ট টু ইণ্ডিয়া। SCOত কিছুমান চেলেঞ্জ আছে ফৰ ইণ্ডিয়া, যেনে চেলেঞ্জ কি আছে চাওক, ডমিনেঞ্চ অফ চাইনা। মই ক'লোৱে অলৰেডি যে ইয়াত চাইনা আৰু ৰাছিয়াৰ ডমিনেঞ্চ দেখা যায়। ৰাছিয়াৰ ডমিনেঞ্চটো আমাৰ কাৰণে একো প্ৰব্লেম নহয়, কিন্তু ডমিনেঞ্চ অফ চাইনা যোনটোৱে কি আছে যে বেৰিং ইণ্ডিয়া দ্য বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ হেজ বিন এণ্ডোৰ্ছড বাই অল মেম্বাৰ্ছ। বেল্ট এণ্ড ৰোড ইনিচিয়েটিভটো, চাইনাৰ যি বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ আছে তাৰ সকলো মেম্বাৰে ইণ্ডোৰ্ছ কৰিছে, কিন্তু ইণ্ডিয়াই কৰা নাই এটলিষ্ট। কিন্তু কি হয়, যেতিয়া SCOত আছে ইণ্ডিয়া, তথাপিও জিঅ' পলিটিকেলি এনেকুৱাকৈ দেখুওৱা হয় যেন ইণ্ডিয়া সেই বস্তুটো প্ৰমোট কৰে। ৰাইভেলৰী বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান এণ্ড চাইনা কষ্ট এ শ্বেডো অন দ্য গ্ৰুপিং।
সিহঁতৰ মাজত ৰাইভেলৰি আছে নিজৰ মাজতে SCO is seen as an anti-waste forum মই কৈছোঁ অলৰেডি যে কোৱাডৰ এগেইনষ্টত বা এতিয়া নাটো এইবিলাকৰ এগেইনষ্টত ৱেষ্টাৰ্ণ যোনবিলাক গ্ৰুপ আছে এইবিলাকৰ এগেইনষ্টত কি আছে যে SCO থিয় হৈছে বুলি পলিটিকেলি ইয়াক ৰিকগনাইজ কৰা হয় লিমিটেড ইনষ্টিটিউচনেল কেপাচিটি এণ্ড ডিচিশ্যন মেকিং প্ৰচেছ এতিয়া SCO লৈ এটা কুৱেশ্যন আছে যেনে হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰি ৱাজ নট দ্য ফাউণ্ডিং মেম্বাৰ অফ SCO তাৰ উত্তৰটো কি হ'ব উজবেকিস্তান আৰু এটা ইয়াত SCOক লৈ কুৱেশ্যন ৰখা হৈছে সেইটো আপোনালোকে কৰিবলৈ চেষ্টা কৰিব নেক্সট আৰ্টিকলটো ইয়াত কি কৰা হৈছে যে পঞ্চায়তী দিৱসৰ ওপৰত আলোচনা কৰা হৈছে পঞ্চায়তী দিৱস আমাৰ দেশত কেতিয়া পতা হয় 24 এপ্ৰিল তাৰিখে পতা হয় ইট মাৰ্কছ এ ডিফাইনিং মমেণ্ট ইন দ্য হিষ্ট্ৰী অফ ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ ডেট ইজ পঞ্চায়তী ৰাজ ইনষ্টিটিউটৰ কথা কোৱা হৈছে উইথ দ্য ইনষ্টিটিউচনেলাইজেশ্যন অফ পঞ্চায়তী ৰাজ আৰু কোনখন এমেণ্ডমেণ্টৰ জৰিয়তে পঞ্চায়তী ৰাজ জনা হৈছিলে তোমালোকে নিশ্চয় জানে 73rd এমেণ্ডমেণ্ট এক্ট 1992 কেম ইনটু ফ'ৰ্চ 24th এপ্ৰিল 1993 আৰু সেইটো কাৰণে 24th এপ্ৰিলত 2010 চনৰ পৰা কি পতা হৈছে পঞ্চায়তী ৰাজ দিৱস হিচাপে পতা হয় এতিয়া আমাৰ পঞ্চায়তক লৈ মেইন প্ৰব্লেমকেইটা বা মেইন ইছ্যুকেইটা কি আছে তো সেই ইছ্যুকেইটা হৈছে 3F মানে কি ফাণ্ড ফাংচন এণ্ড ফাংচনাৰিজ তো কেনেকুৱা ধৰণৰ চাওক প্ৰথমটো হৈছে ইনচাফিচিয়েণ্ট ফাণ্ড কিয় ইনচাফিচিয়েণ্ট ফাণ্ড কাৰণ যিমানবিলাক লোকেল বডিজ আছে সেই লোকেল বডিজবিলাকে ফাণ্ডৰ বাবে কি কৰিব লগা হয় ষ্টেট গভৰ্ণমেণ্টৰ ওপৰত ভৰসা কৰিব লগা হয় লোকৰ ওপৰত ভৰসা কৰা মানে কি যে সিহঁতৰ ওচৰত ফাণ্ড বুলি সিহঁতি কি নহয় ইণ্ডিপেণ্ডেণ্ট নহয় ইন most of the state বহুতো ষ্টেটত কি হয় যে ইভেন most of the গ্ৰাম পঞ্চায়ত are found reluctant to raise their own source of revenue কি কৰিব নোৱাৰে যে বহুতো গ্ৰাম পঞ্চায়তে নিজৰ ৰেভিনিউ ইভেন কি হৈছে যে টেক্স ধৰক কেনেকুৱা জেগাৰ পৰা ৰেভিনিউ জেনেৰেট কৰে গ্ৰাম পঞ্চায়তবিলাকে ফ্ৰম বাই ৰেণ্টিং শ্বপ হাউচ টেক্স ক্লিন ৱাটাৰ ফিজ এইবিলাকৰ পৰা কি বহুতো গ্ৰাম পঞ্চায়তে ইভেন ৰেভিনিউ কালেক্ট কৰিবলৈ সক্ষম নহয় তো এইকাৰণে কি হৈছে ইনচাফিচিয়েণ্ট গ্ৰাণ্ট বা ফাণ্ডৰ অভাৱত পৰে প্ৰথম কথা 2 নম্বৰ ফাংচন প্ৰব্লেম অফ ফাংচন লেক অফ এফেক্টিভ ডিভলিউশ্যন মানে কি হয় চাওক ষ্টেট গভৰ্ণমেণ্টে নিজৰ পৰা বহুত কিছুমান ছাবজেক্টত নিজৰ ওচৰত থকা নিজৰ সূচীত থকা কেইবাটাও বিষয়ক কি কৰিব লাগে ডিভলিউশ্যন কৰিব লাগে টুৱাৰ্ডছ দ্য পঞ্চায়ত কিন্তু বহুত ষ্টেটে কি কৰা দেখা নাযায় যে এই ডিভলিউশ্যন কৰা দেখা নাযায় ইনফ্ৰাষ্ট্ৰাকচাৰেল চেলেঞ্জ আছে যেনে ধৰক সম অফ দ্য গ্ৰাম পঞ্চায়ত ডু নট হেভ দেয়াৰ অ'ন বিল্ডিং আমি পাম পিছত এই প্ৰব্লেমটো পাম সিহঁতৰ কি নাই যে অ'ন বিল্ডিং নাই সম হেভ দেয়াৰ অ'ন বিল্ডিং বাট উইদাউট বেছিক ফেচিলিটিজ লাইক টয়লেট ড্ৰিংকিং ৱাটাৰ ইলেক্ট্ৰিচিটি এইবিলাক নাই while gram panchayat have internet connection they are not functional in many cases বহুত কিছুমান গ্ৰাম পঞ্চায়তত ইণ্টাৰনেট কানেক্টিভিটি দিয়া হৈছে যদিও সেইবিলাক কি নহয় ফাংচনেল নহয় for any data entry purpose panchayat official have to visit block development office which delay the work যেহেতু গ্ৰাম পঞ্চায়তবিলাকত কি নাই যে ইণ্টাৰনেট কানেকশ্যন দিছে তথাপিও কি আছে ফাংচনেল নহয় আৰু সেইবাবে কি হয় গ্ৰাম পঞ্চায়তৰ পৰা কিবা ডাটা ৰিলেটেড এণ্ট্ৰিৰ বাবেও ব্লক ডেভেলপমেণ্ট অফিচৰ বাবে যাব লগা হয় যোনে সিহঁতৰ কামবিলাক ফাংচনিং হোৱাত প্ৰব্লেম কৰে তো সেইটো আছিলে ফাংচনক লৈ ৰিলেটেড ইছ্যু লাষ্টটো ইছ্যু হৈছে যে ফাংচনাৰিজ মানে হৈছে যিসকল কৰ্মকৰ্তা আছে বা কাৰ্যকৰ্তা আছে তেওঁলোকৰ অভাৱ লেক অফ ছাপৰ্ট ষ্টাফ তো ষ্টেণ্ডিং কমিটি অন ৰুৰেল ডেভেলপমেণ্ট ইন জুলাই 2018 অবজাৰ্ভ ডেট দেয়াৰ ইজ এ চেভাৰ লেক অফ ছাপৰ্ট ষ্টাফৰ কমি আছে এণ্ড পাৰ্চনেল ইন পঞ্চায়ত চাছে ছেক্ৰেটাৰী অভাৱ আছে জুনিয়ৰ ইঞ্জিনিয়াৰ অভাৱ আছে কম্পিউটাৰ অপাৰেটৰ অভাৱ আছে ডাটা এণ্ট্ৰি অপাৰেটৰ অভাৱ আছে আৰু কি আছে যে কিছুমান পঞ্চায়তত কিছুমান পেৰেলেল বডিজ বনাই দেখা গৈছে যেনে খাপ পঞ্চায়ত আৰু এইবিলাকে কি কৰিছে পঞ্চায়তৰ কামবিলাকক ডাইলুট কৰি বেলেগ এফালে লৈ গৈছে তো এনেকুৱা ধৰণৰ কিছুমান ফাংচন এণ্ড ফাংচনাৰিজৰ ইছ্যু বৰ্তমান পঞ্চায়তত দেখা যায় তো অসমৰ পঞ্চায়তক লৈ কেনেকুৱা ইছ্যু আছে চাওক একৰ্ডিং টু অফিচিয়েল চ'ৰ্চ ষ্টেট হেজ 2197 2197খন গাঁও পঞ্চায়ত আছে ইন 27 ডিষ্ট্ৰিক্ট আৰু 6 শিডিউল এলেকাত পঞ্চায়ত নাই এইটো আপোনালোকে নিশ্চয় জানে একৰ্ডিং টু PNRD চ'ৰ্চ 54 গাঁও পঞ্চায়ত 54খন গাঁও পঞ্চায়তত কি নাই ইন 10 ডিষ্ট্ৰিক্ট 10খন জিলাৰ 54খন গাঁও পঞ্চায়তত কি নাই হেভ ন' লেণ্ড অফ দেয়াৰ অ'ন তেওঁলোকৰ নিজৰ কোনো মাটি নাই এমং দ্য 319 গ্ৰাম পঞ্চায়ত 319খন গ্ৰাম পঞ্চায়তৰ নিজৰ যদিও মাটি আছে তথাপিও কি নাই সিহঁতৰ অফিচবিলাকৰ অৱস্থা একেবাৰে শোচনীয় অফিচ নাই বুলি ক'ব পাৰি ঠিক আছে এনেকুৱা কিছুমান প্ৰব্লেমত
ভুগি আছে অসমৰ পঞ্চায়ত ব্যৱস্থাটোৱে ষ্টিল ইয়াৰ ওপৰতো কি আছে কিছুমান প্ৰব্লেম আছে যেনে অন্য কিছুমান যেনে প্ৰব্লেম হৈছে যে এইটো কেগৰ ৰিপৰ্ট হয় আপোনালোকে মন কৰিব এই ৰিপৰ্টটো হৈছে কেগৰ তো এই কেগৰ ৰিপৰ্টটোত কি কোৱা হৈছে চাওক যে দ্য কেগ ৰিপৰ্ট আণ্ডাৰস্ক'ৰ দ্য ইম্পৰ্টেঞ্চ অফ এম্পাৱাৰিং ডিষ্ট্ৰিক্ট প্লেনিং কমিটিজ তো পঞ্চায়তৰ জৰিয়তে বা জিলা পৰিষদৰ যি ডিষ্ট্ৰিক্ট প্লেনিং কমিটি বনোৱা হয় সেই ডিষ্ট্ৰিক্ট প্লেনিং কমিটি কি আছে আমাৰ অসমত তাক আণ্ডাৰস্ক'ৰ কৰা হৈছে বা আণ্ডাৰমাইন কৰা হৈছে এইটো কেগৰ ৰিপৰ্ট হয় আৰু কেগে এইদৰে মানে কেগে উল্লেখ কৰিছে ইয়াৰ উপৰি অডিট প্ৰব্লেম আছে অসমত বিশেষকৈ অসমত এই PRI ইনষ্টিটিউশ্যনবিলাকৰ অডিটিং ৰেঞ্জ ইমানটো যায় 40 পৰা 60% হয় ষ্টিল 100% অডিটিং নহয় সকলোখিনি ইনষ্টিটিউশ্যনত বা পঞ্চায়তত এইটো এটা প্ৰব্লেম আছে যাৰ কাৰণে কি আছে যে ট্ৰেন্সপাৰেঞ্চি আৰু একাউণ্টেবিলিটি নবনে ইয়াৰ উপৰি কি হৈছে চাওক এটা মেজৰ ইছ্যু এটা হৈছে যে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ এইবিলাকে কি কৰে যে আঞ্চলিক পঞ্চায়তে নিজৰ প্ৰয়োজন সাপেক্ষে এটা বাজেট জিলা পৰিষদৰ আগত দাখিল কৰে আৰু তাৰ পাছত জিলা পৰিষদে নিজৰ ভিতৰৰ সকলোখিনি আঞ্চলিক পঞ্চায়তৰ লগ লৈ এখন বাজেট বনায় ঠিক আছে আৰু এই বাজেটখন ষ্টেটৰ আগত দাখিল কৰে যে আমাক এইকেইটা বস্তু নিড আছে কিন্তু বৰ্তমান অসমত প্ৰব্লেমটো কি দেখা গৈছে যে অসম চৰকাৰে বা অসম চৰকাৰ অকল এখনে নহয় আগৰ পৰা আহি থকা যিমানবিলাক চৰকাৰ আছে সকলোৱে কি কৰে যে ZPৰ বা জিলা পৰিষদৰ এই যোনখিনি বাজেটখিনি আছে ইয়াক কি কৰে যে আওকাণ কৰে আৰু নিজৰ ফালৰ পৰা কি কৰে বাজেট বনাই দিয়ে যাৰ ফলত কি হয় যে জিলা পৰিষদৰ যোনটো ইণ্টাৰেষ্ট আছে এই ইণ্টাৰেষ্টটো হেম্পাৰ কৰে আৰু ইয়াৰ ফলত কি হয় যে জিলা পৰিষদৰ যোনখিনি নিডখিনি বা আঞ্চলিক পঞ্চায়তৰ যোনখিনি নিডখিনি সেই নিডবিলাক কি হয় ফুলফিল নহয় এনেকুৱা কিছুমান কি আছে যে প্ৰব্লেম আছে ডেট আৰ ফেচেছ বাই আৱাৰ পঞ্চায়ত ৰাজ ইনষ্টিটিউশ্যন অফ আছাম তো এইখিনি আছিলে আজি ক্লাছটোৰ জৰিয়তে ষ্টিল আৰু এটা বস্তু আছে যে ইয়াত অসম চৰকাৰে এই বস্তুটোক ৰিভেম কৰিবৰ বাবে পঞ্চায়তী ৰাজ এমেণ্ডমেণ্ট এক্টখন আনিছিলে অসমত আপোনালোকে নিশ্চয় কেইদিনমান আগত এইটো কথা শুনিছিলে চাগে অসমত কি কৰা হৈছিলে পঞ্চায়তী ৰাজ এক্টখন এমেণ্ড কৰিছিলে আৰু ইয়াৰ জৰিয়তে কি কৰা হৈছিলে যে ইনডাইৰেক্ট ইলেকশ্যন ফৰ দ্য পোষ্ট অফ প্ৰেচিডেণ্ট ইন গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্টৰ বাবে ইনডাইৰেক্ট ইলেকশ্যন কৰা হৈছিলে নিউ গ্ৰাম পঞ্চায়ত প্ৰেচিডেণ্ট উইল বি ইলেক্টেড ফ্ৰম দ্য 10 গাঁও পঞ্চায়ত মেম্বাৰ্ছ মানে কি হৈছে চাওক গাঁও পঞ্চায়তৰ যোনজন প্ৰেচিডেণ্ট থাকিব সেই প্ৰেচিডেণ্টজনক এইবাৰ কি কৰা হ'ব নতুন এক্টখনৰ জৰিয়তে ইনডাইৰেক্টলি ইলেক্ট কৰা হ'ব 10জন মেম্বাৰৰ পৰা কোনোবা এজনক কি বনোৱা হ'ব গ্ৰাম পঞ্চায়তৰ প্ৰেচিডেণ্ট বনোৱা হ'ব এইটো কথা এই নতুন এক্টখনৰ জৰিয়তে অনা হৈছিলে আৰু সবচে ইণ্টাৰেষ্টিং কথাটো যে আগৰ পৰা আমাক কোৱা হয় এইটো কথা যে পঞ্চায়তত কেতিয়াও পলিটিকেল পাৰ্টিৰ ইনফ্লুৱেঞ্চ থাকিব নালাগে আৰু সেই বস্তুটোক এইবাৰ এই চৰকাৰখনে সেই বস্তুটোক এবাৰ ইন্ট্ৰডিউচ কৰিছে এই আইনৰ জৰিয়তে ইয়াত কি কৰা হৈছে যে পলিটিকেল চিম্বল ইন ইলেকশ্যন অফ জিলা পৰিষদ এণ্ড আঞ্চলিক পঞ্চায়ত পলিটিকেল চিম্বল মাত্ৰ ইউজ কৰিব পাৰিব ক'ত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত নো পাৰ্টি চিম্বল ফৰ কেণ্ডিডেট কনচিডাৰিং গ্ৰাম পঞ্চায়ত মানে গ্ৰাম পঞ্চায়তত গ্ৰাম্য ভিত্তিত কোনোবাই ইলেকশ্যন খেলিছে গ্ৰাম্য ভিত্তিত কোনোবাই গ্ৰাম পঞ্চায়তত নিজৰ নিৰ্বাচনী ইস্তেহাৰ দিছে তেওঁ কি হৈছে যে কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ চিম্বল ইউজ কৰিব নোৱাৰিব পলিটিকেল পাৰ্টিৰ চিম্বল মাত্ৰ ইউজ হ'ব ক'ত আঞ্চলিক পঞ্চায়তত মানে ইণ্টাৰমিডিয়েট যোনখন আছে আৰু তাৰ ওপৰত থকা জিলা পৰিষদত এনেকুৱা ধৰণৰ কি হৈছে যে কিছুমান ৰিফৰ্ম অনা হ'ল পঞ্চায়তী ৰাজ এক্টখনৰ জৰিয়তে এই ফটোখন আপোনালোকৰ PDFৰ সৈতে সংলগ্ন কৰি দিয়া হ'ব পৰৱৰ্তী পৰ্যায়ত ইয়াৰ পঢ়ি মেলি যোনখিনি ইম্পৰ্টেণ্ট পইণ্ট আছে সেইখিনি আপোনালোকে কালেক্ট কৰিব তো আজি ক্লাছটোত ইমানটোৱে আছিলে আপোনালোকে ক্লাছটো সম্পূৰ্ণ কৰাৰ বাবে ধন্যবাদ আৰু এই PDFটো আপোনালোকে এক্সাম ক্ৰেকাৰ্ছৰ যোনটো টেলিগ্ৰাম চেনেল আছে তাত পাই যাব টেলিগ্ৰাম চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিয়া হৈছে ধন্যবাদ